নমস্কাৰ ৰাইজসকল বিহু মানে হৈছে হেঁপাহ বিহু মানে হৈছে আমাৰ আবেগ অসমীয়া নৱবৰ্ষ অৰ্থাৎ বাপুতি সাহক ৰঙালী বিহুটো আপোনালোকক সকলোকে মোৰ ফালৰ পৰা হিৰা ভৰা উলগ জনাইলো ৰাইজসকল আৰু যেহেতু বিহু আপোনালোকে সকলোৱে ভালকৈ এনজয় কৰক আৰু যেহেতু গাঁৱে ভুঁয়ে চহৰে নগৰে আমি সকলোৱে বিহুটো ধুনীয়াকৈ উদযাপন কৰিছো হুঁচৰি গাম বিহু গাম হয়নে নহয় ৰাইজসকল তেন্তে আলফা শিবিৰত থকা আমাৰ অসমীয়া ডেকাসকল কিয় পিছপৰি যাব হয়নে নহয় সো ৰাইজসকল আজি আপোনালোকৰ কাৰণে মই লৈ আনিছো এটা স্পেশাল ভিডিও আৰু এই ভিডিওটো যেটো ভিডিও আজি আপোনালোকৰ মাজলৈ মই আগবঢ়াম এই ভিডিওটো হৈছে আলফা শিবিৰত অসমীয়া ডেকাসকলে অৰ্থাৎ আলফা শিবিৰত থকা যি সকল মানে হেনা তেওঁলোকে কেনেকৈ উদযাপন কৰিলে তাৰে এটা ভিডিও মানে এটা হুঁচৰি গোৱাৰ এটা ভিডিও বহুত সুন্দৰকৈ মানে হুঁচৰি এটা গাইছে আৰু সেই হুঁচৰি যেটো গীত আৰু সেই গীতটোত মানে অসমৰ আন্দোলনৰ পৰা বামপানী সমস্যাৰ পৰা অন্য ধৰণৰ যিমানে যি সমস্যা সকলো বিলাক সেই গানটো ফুটি উঠিছে শিবিৰত থকা ডেকাসকলে এই গানটো ইমানে ধুনীয়াকৈ মানে ৰচিছে আৰু ইমানে ধুনীয়াকৈ হুঁচৰি গাইছে সম্পূৰ্ণ ভিডিওটো মোৰ ওচৰত আছে তেন্তে আহক ৰাইজসকল আজি সেই ভিডিওটো মাজলৈ আগবাঢ়ো আৰু ভিডিওটো চালে আপোনালোকে সম্পূৰ্ণ বুজি পাব এই ভাল ভাল বলে অসমবাসী ৰাইজৰো ভাল আজি বিহুৰ দিনত বিহু নাম এফাকি গাবলৈ ওলাইছো দাই দুখ নধৰি সকলোৰে কুশল কামনাৰে একে মুখে বলা জয় আই অসম হেই হেই হেয়া আহা সমনিয়া হুঁচৰি জুৰুগো বহাগতে চেতনাৰ হাইতাল বোলাও গো চুকা ফাই গঢ়োতা মহাজাতিৰে কটা আজি দেখোন থান বান আছিল বোলাৰ বীৰত পুৰণিৰ পাতত বহাগত
ঐ মাকুৰ খিটখিটনি ঐ ঢোলৰ গুমগুমনি ঐ বিহু জাতিৰ সমল নয়ৰ জৰি মামাৰ পৰুপা বিহু জাতিৰ গৰিমা বিহু জাতিৰ গৰিমা যদিও আছো দূৰণিত প্ৰাণৰ জননী এৰি অহা গাঁওখনীয়া অৰণি অযতনে বুকু ৰাখি সৰু জাতিৰ প্ৰহৰী জীৱনৰ বেলি ডুবিৰ পশ্চিমৰ বুকুত আজি উন্মনা মনে এন্ধাৰ ভেদি পোহৰ বিচাৰে কৃষ্টি সংস্কৃতি জাতিৰ অৰ্থনীতি বিদেশীৰ কবলত অস্তিত্ব সংকট নুঠে জানো উঠি দেশ প্ৰেমৰ অগণি শুনিতেৰে লিখি যাম বিজয়ৰ বুৰঞ্জী শুনিতেৰে লিখি যাম আমি বিজয়ৰ বুৰঞ্জী সেনানীৰ প্ৰাণেৰে জীপাল কৰা মান খহনীয়া লাইকা দধিয়া কত পীড়িতৰ বিননি পথাৰ জ্ঞান ৰাখে ককা দেউতাই কৈছিলে যত্ন কৰিলে ৰত্ন পাই তেজাই হিত মুক্তি পতাকাই তাকেই হকিয়াই তেজাই হিত মুক্তি পতাকাই তাকেই হকিয়াই
ভাষা মাধ্যম শুধনাগাৰ হৈ আৰু বিদেশী বহিষ্কাৰ আন্দোলনে আনিলে জানো ৰাজনৈতিক অধিকাৰ আন্দোলনো একে কথাকে বাৰে বাৰে দোহাৰে অজলা পাই প্ৰতাৰিত কৰে গণতন্ত্ৰৰ ভাষাৰে অতীতৰ ভুলৰ পৰা যদি নলওঁ আমি শিক্ষা কৰিব পাৰিম জানো জাতিটোক ৰক্ষা কৰিলে কি হ'ব চুক্তি আৰু অৰ্থৰে ভিক্ষা কৰিলে কি হ'ব চুক্তি আৰু অৰ্থৰে ভিক্ষা মই আপোনালোকক ভিডিঅ'টো দেখুৱালো এটা সুন্দৰ হুঁচৰি ভিডিঅ' যি আলফা শিবিৰত থকা ডেকাসকলে গাইছিলে সো ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেন্ট কৰি জনাব ভিডিঅ'টোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰিছে হেয়াও মোক কমেন্ট কৰি জনাব তো ঠিক আছে ৰাইজসকল আজি ভিডিঅ'টো মই ইয়াতে সামৰিম আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ কাৰণে চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকো সো ঠিক আছে ৰাইজসকল আজি ভিডিঅ'টো মই ইয়াতে সামৰি মাৰিছো আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ত আজিলৈ বাই বাই